বৃহৎ প্ৰতিবাদী কাৰ্যসূচী হয়, আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচু নগাঁও জিলা সমিতি, অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ নগাঁও জিলা সমিতি তথা বৃহত্তৰ অঞ্চলৰ সচেতন ৰাইজৰ সহযোগত আজি স্মাৰ্ট মিটাৰৰ নামত গ্ৰাহকসকলক, বিদ্যুৎ গ্ৰাহকসকলক যি হাৰাশাস্তি দি থকা হৈছে তাৰ বিৰুদ্ধে আজি প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। আজি ৰূপহী ৰাজচক্ৰ বিষয়াৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, অসমৰ শক্তিমন্ত্ৰী নন্দিতা গাঁৱলীয়া ডাঙৰীয়ানী আৰু নগাঁও জিলা আয়ুক্তগৰাকীলৈ আমি স্মাৰক পত্ৰৰ জৰিয়তে আমাৰ দাবীসমূহ উল্লেখ কৰি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ। আজি চাওক, এই বৃহত্তৰ অঞ্চলত স্মাৰ্ট মিটাৰৰ নামত এটা সাংঘাতিক এটা বেমেজালি সৃষ্টি হৈছে। যি গ্ৰাহকে পূৰ্বতে 500 টকা বিল আদায় কৰিছিল, এই স্মাৰ্ট মিটাৰ লগোৱাৰ পিছতে সাংঘাতিক এটা বেমেজালি সৃষ্টি হৈছে। সেই গ্ৰাহকে 5,000 টকা বিল আদায় কৰিবলগীয়া হৈছে, সেই গ্ৰাহকে 10,000 টকা বিল আদায় কৰিবলগীয়া হৈছে বা এনেকুৱা বিভিন্ন ধৰণৰ অসুবিধা আমি দেখা পাইছোঁ। আজি বিদ্যুৎ গ্ৰাহকসকলে জ্বলা কলা খাইছে। আজি এই বিদ্যুৎ বিভাগ সাংঘাতিক ধৰণে এটা হাৰাশাস্তি কৰি আছে জনতাক। আজি বিদ্যুৎ গ্ৰাহকসকলক তেওঁলোকে সময়মতে বিদ্যুৎ যোগান ধৰিব পৰা নাই, লোড শ্বেডিঙৰ নামত বাৰে বাৰে বিদ্যুৎ কৰ্তন কৰি আছে। আজি এই বৃহত্তৰ অঞ্চলত আজি ভল্টেজ দি থাকিব পৰা নাই। আজি ক্ষুদ্ৰ উদ্যোগসমূহ আজি মৃতপ্ৰায় অৱস্থা হৈছে। বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীসকলে ডিজিটেল ক্লাছৰুম নামতহে চৰকাৰে প্ৰদান কৰিছে, কিন্তু য'ত বিদ্যুৎ যোগান ধৰিব নোৱাৰে তাত ডিজিটেল ক্লাছৰুম কেনেকৈ চলা সম্ভৱ তথা ইত্যাদি সমস্যাসমূহ আছে। আজি বৃহত্তৰ অঞ্চলত বিভিন্ন ক্ষুদ্ৰ উদ্যোগসমূহ আজি মৃতপ্ৰায় অৱস্থা হৈছে। দুখীয়া দৰিদ্ৰ ৰাইজক আজি ৰামটাঙন দি আছে অসম চৰকাৰ তথা বিদ্যুৎ বিভাগে। আজি নন্দিতা গাঁৱলীয়া ডাঙৰীয়ানী শক্তিমন্ত্ৰী, আজি তেখেত বিফল হৈছে। আমি এই কাৰ্যসূচীৰ জৰিয়তে আমি সকীয়াই দিছোঁ, অতি শীঘ্ৰে এই বৃহত্তৰ অঞ্চলৰ সমস্যা, বিদ্যুতৰ সমস্যাসমূহ দূৰ কৰক। স্মাৰ্ট মিটাৰৰ জৰিয়তে আপোনালোকে অত্যাধিক বিল আদায় কৰক, বন্ধ কৰক। আপোনালোকে এই বৃহত্তৰ অঞ্চলত আপোনালোকে ভল্টেজ পুৰামাত্ৰি দিয়াৰ ব্যৱস্থা কৰক আৰু নিয়মিত বিদ্যুৎ যোগানৰ ব্যৱস্থা কৰক। অন্যথা আজি ৰাইজৰ সহযোগত আমচে আন্দোলন কৰিছে, সংগ্ৰাম পৰিষদে আন্দোলন কৰিছে। আমি এটা নিৰ্দিষ্ট সময়লৈকে অপেক্ষা কৰিম। তাৰ পিছতো যদি এই সমস্যা সমাধান নহয়, তাৰ পিছত আমি আৰু বৃহৎভাৱে আমি গণতান্ত্ৰিক আন্দোলন সাব্যস্ত কৰিবলৈ আমি আমচু তথা সংগ্ৰাম পৰিষদ তথা অন্য দল সংগঠন সচেতন সমাজ আমি বাধ্য থাকিম।